এয়া বিহারি উঠি আছে বিহারি সব বিহারি আছে অতি সোনকালে অসমীয়া ৰাইজ ওলাই আহিব লাগে অসমীয়া যিমান আছে চব ওলাই আহিব লাগে অতি সোনকালে এয়া বিহারি দাদাগিরি এয়া বেয়া কাম কৰিছে বেয়া কাম কৰিছে কি হয় অসমীয়া হয় ড্ৰাগছ ভাং বিক্ৰী কৰাৰ কোন হয় বঢ়িয়া বঢ়িয়া কিন্তু জাতিৰ নামত ভেদাভেদ নকৰিব জাতিৰ নামত হিন্দু এক দেখিব লাগিব এই বিক্ৰী কৰাৰ কি হয় বিক্ৰী কৰাৰ বন্ধ কৰক কি হয় সেইটো বন্ধ কৰক আপোনালোকে ইমান মিলি বন্ধ কৰিব নাই শান্তিপুৰত ড্ৰাগছ বিক্ৰী হয় নে নহয় আমি ধৰিছো তাতেও ধৰিছো সকলো ইলিগেল কাম বন্ধ কৰক আমাৰ ক'বলগীয়া একো নাই চবে বন্ধ কৰিব লাগিব জাতিৰ নামত এই আছে অসমীয়া গবেক কৈছে এটি অসমীয়াক লৈ কিনে বেয়া কথা নক'ব দেই অসমীয়া গবেক কৈছে কিন্তু চাব অসমীয়া গবেক কৈছে কিন্তু অসমীয়া বুলি কওক অসমীয়া গবেক কৈছে কিন্তু ইয়াৰ কৈছে অসমীয়া গবেক নহ'ব এইখন নকম হয় অসমীয়া গবেক নহ'ব অসমীয়া গবেক নহ'ব ইয়াতে কৈছে আমিও বিহাৰী কিন্তু আমি ইয়াৰে জন্ম ইমান এগ্ৰেছিভ নহবা ৰ'ব দেই এঘাৰ হাত ধৰিছে নমস্কাৰ মই হৃদয় আহমেদ আজি এটা খবৰ মোৰ ওচৰলৈ আহে যে দিনৰ 12টা বা 12:30টাত এটা প্ৰটেষ্ট আছে চেৰাবাটীত ইতিমধ্যে জিতেন্দ্ৰ হালৈ নামৰ এগৰাকী ব্যক্তিয়ে মোক কৈছিলে যে এটা মৌন প্ৰতিবাদ আছে গতিকে মই যিহেতু সাংবাদিক গতিকে সেই বাতৰিটো সংগ্ৰহ কৰিবলৈ মই গৈছিলোঁ আৰু তাত গৈ পিনে এই যিটো বাতৰি বা তাত মৌন প্ৰতিবাদ আন সংগঠনৰ সদস্যসকল উপস্থিত আছিল আৰু মই জিতেন্দ্ৰ হালৈৰ এটা 1-to-1 এটা বাইট লৈ আছিলোঁ আৰু বাইট লৈ থকা সেই অৱস্থাত যেতিয়া বাইট শেষ হ'ব আৰু তেতিয়া তেখেতে নিজৰ কথাখিনি ৰাখে আৰু মই সাংবাদিক হিচাপে নিজৰ প্ৰশ্নখিনি কৰিছোঁ আৰু সেই মুহূৰ্তত ক'ৰ পৰা এদল উদণ্ড যুৱক আহি আমাক আক্ৰমণ কৰে প্ৰহাৰ কৰে আৰু সেই স্থানত মই ঢলি পৰোঁ পিছৰ পৰ্যায়ত মোক হাস্পতাললৈ কোনোবাই লৈ যায় মই সেইখিনি গম নাপাওঁ কাৰণ মোৰ মূৰত তেতিয়া ব্লিডিং হৈ আছিলে ব্লাড ওলাই আছিল আৰু সেই মুহূৰ্তত মই একো গম পোৱা নাছিলোঁ আচলতে কোনে মোক প্ৰহাৰ কৰিলে কি কৰিলে আৰু মাৰোৱাৰী হস্পিটেলত মোক ভৰ্তি কৰোৱা হৈছিল আৰু পৰৱৰ্তী সময়ত ট্ৰিটমেণ্ট চলিলে আচলতে মই এইখিনি বিচাৰোঁ এগৰাকী সাংবাদিক হিচাপে
এই যিটো ঘটনা বা সেই যিটো মৌন প্ৰতিবাদ হৈ আছিলে তাত মই গৈছিলোঁ আৰু নিউজটো মই সংগ্ৰহ কৰিছিলোঁ। এইটো মোৰ দায়িত্ব আৰু কৰ্তব্য, কাৰণ এগৰাকী সাংবাদিক হিচাপে সমাজৰ যিকোনো এটা বিষয় যেতিয়া সামাজিক মাধ্যমত আহে বা সমাজৰ সৈতে জড়িত হয় আৰু সেই বিশেষ খবৰটো আমি প্ৰকাশ কৰাটো দায়িত্ব বা সংগ্ৰহ কৰাটো দায়িত্ব। মই সেই ভাবিয়েই মোলৈ যিহেতু খবৰটো আহিছিল, গতিকে মই তাত গৈছিলোঁ আৰু এদল যুৱক আহি মোক আক্ৰমণ কৰিছিল। এতিয়া এই যে আক্ৰমণ কৰিলে, কোনে আক্ৰমণ কৰিলে, ইতিমধ্যে যি ভিডিঅ' আছে সেই ভিডিঅ' ফুটেজত আপোনালোকে সকলো দেখা পাব আচলতে কি হৈছে কি নাই হোৱা। গতিকে সেইখিনি মই ক'বলৈ নাযাওঁ, গতিকে ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈছে ভিডিঅ' ফুটেজটো। আৰু মই আৰক্ষী বা প্ৰশাসনৰ ওচৰত এইটোৱে বিচাৰোঁ যাতে সাংবাদিকে স্বাধীনভাৱে যাতে সমাজত কাম কৰিব পাৰে আৰু এনেকুৱা ঘটনা যাতে দুবাৰ নহয় আৰু দ্বিতীয়বাৰ নহয়, সেইটোৱে আশা কৰিম। যে গুৱাহাটীত যিহেতু থাকোঁ বা সংবাদ সংগ্ৰহ কৰিব লগা হয়, গতিকে আশা কৰিছোঁ প্ৰশাসনৰ ওচৰত, প্ৰশাসনক অনুৰোধ জনাইছোঁ যাতে এনেকুৱা ঘটনা আৰু দ্বিতীয়বাৰ এইখন গুৱাহাটী বা অসমত নহওক সাংবাদিকৰ সৈতে। এইখিনিয়েই মই প্ৰশাসনৰ ওচৰত ইতিমধ্যে আশা কৰিছোঁ বা অনুৰোধ জনাইছোঁ প্ৰশাসনৰ ওচৰত।